ডুবাই মহানগৰীলৈ আহি হঠাৎ মই লগ পালোঁ এজন অসমীয়া যুৱক বুলি ক'ব লাগিব তেওঁ যুৱক বুলি ক'ব লাগিব এজন আপুনি তেওঁক হয়তো ইউথ আইকন বুলি ক'ব পাৰে আৰু তেওঁক আচলতে অসমে চিনি নাপায় কিন্তু তেওঁক মধ্যপ্ৰাচ্যই মিডল ইষ্টে চিনি পায় বিশ্বই চিনি পায় কিন্তু অসমে তেওঁক চিনি নাপায় এতিয়ালৈকে আৰু তেওঁ মোৰ ঘৰৰ ওচৰৰ বাসিন্দা আছিলে কিন্তু আজি সেই ঘৰৰ ওচৰৰ সেই সৰু কিশোৰজনে আজি মধ্যপ্ৰাচ্যত চমকি উঠিছে তেওঁৰ বিষয়ে জানিম তেওঁৰ কাহিনী শুনিলে আপুনি আচৰিত হ'ব আপুনিও গৌৰৱবোধ কৰিব আমাৰ সৈতে আছে শুভ্ৰ দাস শুভ্ৰ দাস মই স্বাগতম জনাইছোঁ স্বাগতম অসমবাসীলৈ স্বাগতম থাকিলে মই শুভ্ৰ দাসৰ বিষয়ে অলপ কৈ লওঁ শুভ্ৰ দাস মোবাইল ছেক্টৰ টেলিকম ছেক্টৰত আইকন এইকাৰণেই যে ইতিমধ্যে 16খন দেশত তেওঁ কাম কৰিছে আন নালাগে তেওঁ ইয়াৰে যিকেইখন দেশ আছে আমি য'ত আছোঁ বৰ্তমান UAE তাৰ ছৌদি আৰবিয়া ওমান এইবিলাক বিভিন্ন দেশত তেওঁ মোবাইল কানেক্টিভিটি তেওঁ ষ্টাৰ্ট কৰিছে ইয়াৰ যিটো মোবাইল নেটৱৰ্ক ডুবাইৰ ডু মোবাইল নেটৱৰ্কত একদম সম্পূৰ্ণ আৰম্ভণিৰ পৰা কৰি ডু নেটৱৰ্ক পৰৱৰ্তী সময়ত তেওঁ তাত ভাইচ প্ৰেচিডেণ্ট হিচাপে আছিলে পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন দেশত গৈ তেওঁ মোবাইল নেটৱৰ্ক কেনেকৈ আৰম্ভ কৰিলে মোবাইল কোম্পানী কেনেকৈ ছেট আপ কৰিছে আজিও তেওঁ এজন বিগছত মই তেওঁৰ বিষয়ে তেওঁৰ পৰাই তেওঁৰ বিষয়ে মই জানিম মই স্বাগতম জনাইছোঁ মোক এতিয়া জানিব মন গৈছে যে নিজৰ পৰা এজন যুৱক কিশোৰ আজি আহি টেলিকম ইণ্ডাষ্ট্ৰীত ইমান ডাঙৰকৈ এষ্টাব্লিছ হৈছে অকণমান মই জানিব বিচাৰিছোঁ সেই জাৰ্ণিটোৰ বিষয়ে মই অসম মই স্কুলিং গুৱাহাটীতে কৰা ডন বস্কো স্কুলৰ পৰা তাৰপিছত কটন কলেজত হাই ছেকেণ্ডেৰী কৰা 1986ত মই দিল্লীলৈ গ'লোঁ তাৰপৰা তাতে দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিঙৰ পৰা গ্ৰেজুৱেশ্যন কৰি তাৰপিছত IIM আহমেদাবাদৰ পৰা MBA কৰা তাৰপিছত মোৰ টেলিকম জাৰ্ণি আৰম্ভ হ'ল সেইটো 1995ত জানেই টেলিকম ছেক্টৰটো খুলি গৈছিলে মই তেতিয়া এটা টেলিকম কোম্পানী ৰাজস্থানৰ যোনটো নেটৱৰ্ক অপাৰেটৰ সেইটো মই ফাৰ্ষ্ট এমপ্লয়ী আছিলোঁ অন দ্য গ্ৰাউণ্ড ষ্টাৰ্ট কৰা চিফ মাৰ্কেটিং অফিচাৰ 26 years অফ এজত youngest চিফ মাৰ্কেটিং অফিচাৰ আছিলোঁ সেইটো গোটেই লঞ্চ হৈ গ'ল ৰাজস্থানত লেটাৰ অন ইটছ নাও এয়াৰটেলে একুৱাৰ কৰিলে তাৰপিছত মোৰ যোনটো কোম্পানী এটা আছিলোঁ ৰাজস্থান তাৰ ইণ্টাৰনেশ্যনেল পাৰ্টনাৰ আছিলে কেনেডিয়ান তেওঁলোকৰ বেলেগ বেলেগ কাণ্ট্ৰিত টেলিকম লাইচেঞ্চ আছিলে গতিকে মই ফাৰ্ষ্ট ইণ্ডিয়াৰ পৰা বাহিৰ ওলাই আহিলোঁ 1997ত ফাৰ্ষ্ট গৈছিলোঁ মই ৰোমেনিয়া ভোডাফোন ৰোমেনিয়া একদম নতুন তেতিয়া আৰু ৰোমেনিয়াত থাকি আজিকালি যোনটো টেলিকমৰ যোনটো প্ৰিপেইড ছাৰ্ভিচ বুলি কয় তাতে মানে আপুনি এই ৰিচাৰ্জ কাৰ্জ কৰি সেইটো মই ফাৰ্ষ্ট প্ৰিপেইড ছাৰ্ভিচ ইন ইষ্টাৰ্ণ ইউৰোপত মই ষ্টাৰ্ট কৰা ভোডাফোন ৰোমেনিয়া 1997ত 1997 চনত তেওঁ ভোডাফোনৰ যিটো কাৰ্ড স্ক্ৰেচ কৰি যেনেকৈ ৰিচাৰ্জ কৰে সেই কামটো তেখেতে প্ৰথম আৰম্ভ কৰিছে ভাবিলে ভাল লাগি গৈছে আমাৰ ফাৰ্ষ্ট ইন ইষ্টাৰ্ণ ইউৰোপ সেইটো 1997ত কৰাৰ পিছত মোৰ উদ্দেশ্য আছিলে আকৌ আমেৰিকা গৈ পেলাই PhD কৰাৰ কাৰণে মই যেতিয়া দেখিলোঁ যে এইটোতো বিৰাট ডিমাণ্ড তেতিয়া মই UKত কোম্পানী এটা নিজৰ প্ৰতিষ্ঠা কৰি গোটেই ৱৰ্ল্ডত প্ৰায় 6খন কাণ্ট্ৰিত এই প্ৰিপেইড ছাৰ্ভিচটো মই এজ এ কনচালটেণ্ট ষ্টাৰ্ট কৰিছোঁ গতিকে 1999ত ইজিপ্তত অৰেঞ্জ ফ্ৰান্স টেলিকমৰ কোম্পানী সেইটো তাত কৰিলোঁ তাৰপিছত সেইটো মিডল ইষ্টৰ ভিতৰত ফাৰ্ষ্ট আছিলে তাৰপিছত চাউদি আৰেবিয়া চাউথ আমেৰিকা 5খন এনেকৈ কাণ্ট্ৰিত কৰি তাৰপৰা 2002ত এজন বাই ডেষ্টিনি আছিলে এজন গ্ল'বেল এণ্টাৰপ্ৰেনাৰ এজনক লগ পালোঁ তেওঁৰ নাইজেৰিয়াত বহুত ইনভেষ্টমেণ্ট আছিলে আৰু মই তেওঁৰ লগত তেওঁ ওৱান অফ দ্য ৰিচেষ্ট এণ্টাৰপ্ৰেনাৰ্ছ ইন আফ্ৰিকা ভেৰি ৱেল ন'ন ডক্টৰ মাইকেল আডেনুগা বুলি তেওঁৰ লগত গৈ মই নাইজেৰিয়াত একদম নতুন নেটৱৰ্ক এটা ষ্টাৰ্ট কৰিলোঁ টেলিকম নেটৱৰ্ক মোবাইল ফিক্সড ইণ্টাৰনেশ্যনেল গেটৱে সেইটো আপোনাৰ 2003ত ষ্টাৰ্ট কৰি সেইটো এতিয়া আফ্ৰিকাৰ ভিতৰত থাৰ্ড বিগেষ্ট মই ফাৰ্ষ্ট পাৰ্চন অন দ্য গ্ৰাউণ্ড আছিলোঁ মই 3-3.5 বছৰ পিছত মানে শেষ হওঁতে প্ৰায় 5,000 এমপ্লয়ী 15 মিলিয়ন কাষ্টমাৰ্ছ আছিলে তাৰপৰা মই ডুবাইলৈ আহিলোঁ 2005ত ডুবাইত যোনটো ইয়াৰ প্ৰিমিয়াৰ নেশ্যনেল টেলিকম নেটৱৰ্ক সেইটো মই এজ পাৰ্ট অফ দ্য ফাউণ্ডিং টিম চিফ মাৰ্কেটিং অফিচাৰ হিচাপে আৰু তাতে মই 6 বছৰত গ্ৰীণফিল্ড আছিলে একো নাছিলে 6 বছৰত এনুৱেল ৰেভিনিউজ অফ $3 billion আৰু 49% মাৰ্কেট শ্বেয়াৰ হ'ল বিৰাট ছাকচেছফুল তাৰপৰা বিভিন্ন আৰু কাণ্ট্ৰিত কৰিলোঁ
ছাউদি আৰেবিয়াত মই আছিলোঁ 2013 পৰা 2014 পৰা 2017 এইটো তাতে মই ওৱান অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ফুল ডিজিটেল মোবাইল অপাৰেটৰ মানে গোটেই অপাৰেটৰটো যেনেকৈ আপোনাৰ ইণ্ডিয়াত এয়াৰটেল হ'ল ৰিলায়েন্স হ'ল গোটেই অপাৰেটৰটো খালি মানে প্ৰডাক্টছ প্ৰাইচিং ডিষ্ট্ৰিবিউশ্যন মানে হোম ডেলিভাৰী বা কাষ্টমাৰ কেয়াৰ গোটেইটো মানে এটা এপত থাকে সেইটো ডিজিটাইজেশ্যন অফ এ টেলিকম অপাৰেটৰ বুলি কয় সেইটো মই ফাৰ্ষ্ট কৰিছিলোঁ ওৱান অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ছাউদি আৰেবিয়াত 2017 এৰিলোঁ তাৰপৰা মই ইউকেত আছিলোঁ লেবাৰা মোবাইল ভেৰি ৱেল ন'ন টেলিকম অপাৰেটৰ ইন ৱেষ্টাৰ্ণ ইউৰোপ ৰেছপনচিবল ফৰ 6 কাণ্ট্ৰিজ UK জাৰ্মানী ফ্ৰান্স স্পেইন হলেণ্ড ডেনমাৰ্ক কৰি মই 2019 মই ৰিটাৰ্ণ কৰিলোঁ ডুবাইলৈ কৰি মোৰ ছেকেণ্ড ইনিংছ এতিয়া এজ এন এণ্টাৰপ্ৰেনাৰ মই 2020 ফাৰ্ষ্ট ভেঞ্চাৰ ডিজিটেল ভেঞ্চাৰ আলাদিন বুলি কয় সেইটো এতিয়া মিডল ইষ্ট নৰ্থ আফ্ৰিকা ৰিজনৰ ফাষ্টেষ্ট গ্ৰ'য়িং ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ডিজিটেল ষ্টাৰ্টআপ আমাৰ Aladdin.life এইটো মানে অনলাইন মাৰ্কেট প্লেচ ফৰ অল মোবাইল এণ্ড ব্ৰডবেণ্ড ছাৰ্ভিচেছ আৰু এইটো আপোনাৰ এতিয়া ছমাহত অলমষ্ট 1 মিলিয়ন ইউজাৰ্ছ আৰু এইটো এতিয়া UAEৰ ভিতৰত ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টাৰ্টআপ মানে বেকিং আছে ভেঞ্চাৰ কেপিটেল ফাণ্ডছ ফ্ৰম মিডল ইষ্ট UK সেইটো আগবাঢ়ি গৈ আছে এতিয়া আমি ছাউদি আৰেবিয়া ইজিপ্তত সোমাম আৰু বাই ডিচেম্বৰ উইল বি দ্য লাৰ্জেষ্ট অনলাইন মাৰ্কেট প্লেচ ফৰ মোবাইল এণ্ড ব্ৰডবেণ্ড ছাৰ্ভিচেছ ইন দ্য মিডল ইষ্ট এইটো যিটো আলাদিন ডট লাইফ এইটো ডিলছ উইথ অনলি উইথ মোবাইল এণ্ড ব্ৰডবেণ্ড ছাৰ্ভিচেছ যেনেকৈ আপোনাৰ হ'ল ইণ্ডিয়াত ধৰক আপোনাৰ মেক মাই ট্ৰিপত আপুনি চব এয়াৰলাইন্সৰ হেৰিবোৰ তাতে পালে কম্পেৰিজন কৰিলে তাতে কিনিলে তেনেকৈ মানে যিমানবোৰ মোবাইল নেটৱৰ্ক আছে ধৰক ইণ্ডিয়াত হ'ল আপোনাৰ এয়াৰটেল ৰিলায়েন্স এইবোৰ ইয়াতে যেনেকৈ এটিচেলাট আছে ডু আছে ভাৰ্জিন মোবাইল আছে চবৰ প্ৰডাক্টছবোৰ আমাৰ ছাইটত পাব কম্পেৰিজন কৰিব পাৰে বহুত টেকন'লজি আছে মেচিন লাৰ্ণিং আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড আৰু ভেৰি মডাৰ্ণ প্লেটফৰ্ম সেইটো এই বছৰ মে'ত আৰম্ভ হ'ল ইয়াতে UAEত ছমাহত বহুত প্ৰগ্ৰেছ হৈছে এতিয়াও বেটা ষ্টেজত কিন্তু ছিগনিফিকেণ্ট প্ৰগ্ৰেছ এতিয়া আমি ইজিপ্তত এই নৱেম্বৰ এণ্ডত লঞ্চ কৰিম তাৰপিছত ছাউদি আৰেবিয়াত ডিচেম্বৰত লঞ্চ কৰিম ৱাও আপোনালোকে নিশ্চয় গম পালে যে আমাৰ অসমৰ এজন যুৱকে কি পৰ্যায়ত কেনেকুৱা পৰ্যায়ত কাম কৰি আছে কিন্তু তেওঁক অসমৰ মানুহে নাজানোতো স্বাভাৱিক কথা বাৰু তেওঁ বাহিৰত আছে সুদীৰ্ঘকাল ধৰি তেওঁ বাহিৰত থাকিলে কিন্তু বিদেশৰ মাটিত তেওঁ নিজকে সুপ্ৰতিষ্ঠা লাভ কৰিছে আৰু মই যিমান দূৰ জানো যেতিয়া তেওঁ দূৰ আছিলে আপুনি ভাইচ প্ৰেচিডেণ্ট আছিলে মই এক্সিকিউটিভ ভাইচ প্ৰেচিডেণ্ট পিছত চিফ মাৰ্কেটিং অফিচাৰ পৰৱৰ্তী সময়ত মই যিমান জানো যে ছৌদি আৰবিয়াৰ যিটো কোম্পেনী যেতিয়া সম্ভৱ ৰজাৰ পৰিয়ালৰ পৰা হৈছিলে ছৌদি আৰবৰ ৰজাৰ আৰু মই জনাত আমাৰ এই অসমৰ যুৱকজনক তেওঁলোকে বিশেষভাৱে আমন্ত্ৰণ কৰি নিছিলে এই বিষয়টো মই জানিব বিচাৰিছোঁ মানে 2013 মই আইডিয়া এটা দিছিলোঁ ছাউদি আৰবিয়াত যোনটো মানে নাম্বাৰ 3 কোম্পানী মাৰ্কেট কেপিটেলাইজেশ্যন ছাউদি টেলিকম কোম্পানী তেওঁলোকৰ বিজনেছ প্ৰব্লেম এটা আছিলে এইটো ছল্ভ কৰিবলৈ মই প্ৰপ'জেল এটা দিছিলোঁ যে আপোনাৰ ডিজিটেল অপাৰেশ্যনটো পূৰা ডিজিটাইজ কৰি দিয়ক আৰু সেই আইডিয়াটো এডপ্ট কৰিলে তাৰপিছত বৰ্ডে ফাণ্ডিং দিলে আৰু মই চিফ এক্সিকিউটিভ অফিচাৰ হয় 2014 ছাউদি আৰবিয়াত গ'লোঁ তাৰপৰা যেতিয়া আছিল আপুনি দূৰ পৰা এইটো বেটাৰ পজিশ্যন গ'ল নে কি বুলি ভাবে আপুনি এক্সিকিউটিভ অফিচাৰ হ'লোঁ আৰু মই মানে ফাৰ্ষ্ট চিফ এক্সিকিউটিভ অফিচাৰ অফ ইণ্ডিয়ান অৰিজিন মানে টেলিকম ইণ্ডাষ্ট্ৰীত টেলিকম নেটৱৰ্ক অপাৰেটৰ্ছৰ CEO ফাৰ্ষ্ট এণ্ড অনলি পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন এতিয়ালৈকে আৰু কোনো অহা নাই ধৰক লোকেল আৰব মানুহে চিফ এক্সিকিউটিভ অফিচাৰ পায় বা ৱেষ্টাৰ্ণ এক্সপেৰ্টছ কিছুমান আহে কিন্তু মই ফাৰ্ষ্ট আছিলোঁ আৰু এতিয়াও ফাৰ্ষ্ট ইণ্ডিয়ান CEO অফ এ টেলিকম কোম্পানী ইন দ্য মিডল ইষ্ট ৱাও সুব্ৰত দাসৰ কথাই আমাক যথেষ্ট গৌৰৱান্বিত কৰিছে যে অসমৰ পৰা আহি গুৱাহাটীৰ স্কুলত পঢ়া তাৰ পৰা কলেজ কৰি তেওঁ আহি এই পৰ্যায়লৈ আহিছে মই সুব্ৰত দাসৰ পৰা মই আৰু আৰম্ভ কৰি জানিব বিচাৰিম যে পঢ়া শুনা দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰিং জাৰ্ণি কৰা মোৰ চিভিল ইঞ্জিনিয়াৰিং আছিলে 1991ত পাছ কৰা তাৰপিছত মই 92ত IIM আহমেদাবাদত সোমালোঁ দুবছৰ 1994ত পাছ কৰিলোঁ তাৰপৰা ইমিডিয়েটলি কেম্পাছৰ পৰা প্লেচমেণ্ট হ'ল বহুত ধৰণৰ কাম কৰি ফাইনেলি টেলিকমত সোমালোঁ মোৰ সেইটোৱে মানে ৰাইট প্লেচ এট দ্য ৰাইট টাইম আৰম্ভণিতে সোমালোঁ নহয় বহুত শিকিলোঁ আৰু আই ৱাজ ভেৰি য়াং
ভেৰি হাংগ্ৰি গোটেই টেলিকম ফাৰ্ষ্ট যোনটো ৰাজস্থানত আছিলে অ'এছিছ চেলুলাৰ বুলি আজিকালি এয়াৰটেল ৰাজস্থান সেইটো মই ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনছৰ লাইচেঞ্চ ডকুমেণ্টটো লৈ মই দিল্লীৰ পৰা এখন শতাব্দী ট্ৰেইনত গৈছিলোঁ লাইচেঞ্চ ডকুমেণ্টটো লৈ টু ষ্টাৰ্ট দিছ নেটৱৰ্ক মাই গুডনেছ ভাবিব নোৱাৰে অফিচ আৰম্ভ চোৱা মানুহ ৰিক্ৰুট কৰা ময়ো নতুনকৈ সোমাইছোঁ ইণ্ডাষ্ট্ৰি কিন্তু আমাৰ যোনটো ইণ্টাৰনেশ্যনেল পাৰ্টনাৰ আছে বহুত ট্ৰেইনিং চেইনিং এনেকৈ লৈ 1.5 বছৰত মানে লঞ্চ হৈ গ'ল আৰু তেতিয়া মোবাইলটো নতুনকৈ হৈছিলে আজিকালিতো ইটছ এ নেচেচিটি তেতিয়া অলপ প্ৰিমিয়াম ছাৰ্ভিচ আছিলে মানুহে মানে কল ৰিচিভ কৰিলে পে'মেণ্ট পইচা 16 ৰুপি 16 টকা 80 পইচা ৰিচিভ কৰিবলৈ পাৰ মিনিট আৰু কৰিবলৈ 16.80 ৰুপিজ আজিৰ দিনৰ মানুহে শুনিলে মানে এইটো বিশ্বাস নকৰিব নহয় এনেকৈ আৰম্ভ হৈছে কিন্তু আজিকালি ডিজিটেলৰ মানে আজিকালি এইটো গোটেই ডিজিটেল লাইফ হৈ গ'ল আৰু কি এনেবলাৰ হ'ল আপোনাৰ টেলিকম ছাৰ্ভিচ উইদাউট মোবাইল আৰু ব্ৰডবেণ্ড ছাৰ্ভিচ আজিকালি ডিজিটেল লাইফৰ এক্সপিৰিয়েঞ্চটো আপুনি কৰিব নোৱাৰে গতিকে ইটছ এ ভেৰি ক্ৰিটিকেল ছেক্টৰ আৰু সেই ছেক্টৰত থাকি মই যোনবোৰ গেপছ আছে ক'ত মানে কাষ্টমাৰ প্ৰব্লেম আছে ক'ত অপৰচুনিটি আছে সেইবোৰ মই জানাকাৰে সেইবোৰ মানে এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে মই নিজে মানে নতুনকৈ মোৰ নিজৰ ডিজিটেল ভেঞ্চাৰ আৰম্ভ কৰিলোঁ আলাদিন ইজ দ্য ফাৰ্ষ্ট ওৱান এনেকৈ দুটা আৰু ষ্টাৰ্টআপ আছে গতিকে এতিয়া মই 2020 পৰা মানে ডিজিটেল এণ্টাৰপ্ৰেনাৰশ্বিপত সোমাইছোঁ আৰু ঠিক আছে আমি জাৰ্ণিটোৰ বিষয়ে অলপ গম পালোঁ আচলতে তেওঁৰ গোটেই এটা দীঘলীয়া জাৰ্ণি আছে সুদীৰ্ঘ 25 বছৰ কাল তেওঁ বাহিৰত আছে তেওঁ কেনেকৈ কৰিছে তাৰ কথা ক'লে আৰু 16খন দেশত কাম কৰিছে গতিকে তাৰো অভিজ্ঞতা আৰু বহুত আছে সেই বিষয়ে জানিম আৰু তাৰোপৰি সুব্ৰদাস মই যিমানো জানো বাৰ্কলে কলেজ অফ মিউজিকত গ্ৰেজুৱেশ্যন ইন গিটাৰ লণ্ডনৰ বিশ্বখ্যাত বাৰ্কলে কলেজ অফ মিউজিক বষ্টন বাৰ্কলে কলেজ অফ মিউজিক বেছ ইন বষ্টন তাৰপৰা তেওঁ গিটাৰত তেওঁ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ মাষ্টাৰ চাৰ্টিফিকেট যি নহওক ঠিক আছে আচ্ছা যি নহওক মই সেই বিষয়ে জানিম আৰু বহুত এই তেখেতৰ পৰিক্ৰমাৰ বিষয়ে জানিবলগীয়া বহুত ইণ্টাৰেষ্টিং কাহিনী আছে মোৰ সৈতে আছে শুভ্ৰ দাস তেখেতে বৰ্তমান টেলিকম ইণ্ডাষ্ট্ৰী এজন বিগ শ্বট মই শুভ্ৰ দাসক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই শুভ্ৰ দাসৰ বিষয়ে লগত এটা কথা মই পাতিব খুজিছোঁ শুভ্ৰ দাস দেখাত আমাৰ ভাৰতৰ প্ৰখ্যাত গায়ক চানৰ দৰে অকণমান চানৰ গান শুভ্ৰ দাসৰ কিন্তু মিউজিকত যথেষ্ট ইণ্টাৰেষ্ট আছে মই সেই বিষয়টো অলপ জানিব বিচাৰিছোঁ তেওঁ দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিঙৰ স্নাতক IIM আহমেদাবাদ তাৰপৰা তেওঁ MBA কৰিছে আৰু বহুত কিবা কৰিছে সেইখিনি কথা মই জানিম কিন্তু অকণমান মিউজিকৰ ইণ্টাৰেষ্টৰ বিষয়ে জানিলোঁ মিউজিকৰ মোৰ সৰুৰ পৰাই বৰ ইণ্টাৰেষ্ট আছিলে চানৰ লগত মিল দেখা বুলি ক'লে মোৰ চানৰ লগত ফটো আছে চানৰ বহুতে কয় আগৰ পৰা কয় তাৰপিছত মই মিউজিকৰ লগত এছ'চিয়েটেড জড়িত আছিলোঁ বহুত মানে কলেজত থাকোঁতে কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ সেই গোটেই নৰ্থ ইষ্টৰ যিমানবোৰ সেই তেতিয়া মিউজিচিয়ানছ কিছুমান বেণ্ডছ কিছুমান ৰক বেণ্ডছ এইবোৰ তেতিয়া মই ডুবাইলৈ আনো শ্বিলঙৰ যেনেকৈ লু মাজ আছে চ'লমেট এইবোৰক মই মানে বহুত পেট্ৰনাইজ কৰিছিলোঁ তেতিয়াও ডুবাইলৈও আৰু মই য'তে আছিলোঁ ত'তে লৈ যাওঁ আৰু ডুবাইত থাকোঁতে আমাৰ কোম্পানী যেতিয়া নতুনকৈ আৰম্ভ কৰোঁ আমাৰ এটা বিজনেছ প্ৰব্লেম এটা আছিলে সেইটো হ'ল যে আৰম্ভণিত 2 বছৰত আমি মানে গোটেই মানে যোনটো মাছ মাৰ্কেট কয় ল' এণ্ড অফ দ্য মাৰ্কেট গোটেইটো আমি কেপচাৰ কৰি ল'লোঁ কিন্তু মানে আমি ওপৰলৈ বেলেগ বেলেগ হায়াৰ ভেলিউ ছেগমেণ্টছৰ মানে যাব পৰা নাই কাৰণ সেইটো কাৰণ ভাঙিবলৈ মই মিউজিক এজ এ ষ্ট্ৰেটেজি বিজনেছ ষ্ট্ৰেটেজি ইউজ কৰিছিলোঁ তেতিয়া মই লাইভ বুলি যোনটো মিডল ইষ্টৰ ভিতৰত চবতকৈ ডাঙৰ লাইভ মিউজিকৰ প্লেটফৰ্ম সেইটো মই আৰম্ভ কৰা ইয়াতে যোনটো আপোনাৰ এৰেনা আছে এই আবুধাবিৰ ৰাস্তা য'ত মানে চাম অফ দ্য বিগেষ্ট ফেষ্টিভেলছ মিউজিক ফেষ্টিভেলছবোৰ হয় চব বিগেষ্ট আৰ্টিষ্ট গ্ল'বেল আৰ্টিষ্ট আইকনিক মিউজিক আৰ্টিষ্ট আহে এইটো মই ষ্টাৰ্ট কৰা আৰু সেই তেতিয়া 2009 পৰা 2012লৈ আমি মানে ইয়াতে কাৰণ ডুবাই UAE হোম টু এবাউট 80 people from 80 countries গতিকে গোটেইবোৰ বেলেগ বেলেগ ৰিজনছক টাৰ্গেট কৰি আমি মিউজিক ফেষ্টিভেল কৰোঁ এণ্ড ডেটছ হাউ উই ষ্টাৰ্টেড গেটিং ক্ল'জ টু ডিফাৰেণ্ট ছেগমেণ্টছ অফ দ্য মাৰ্কেট আৰু ডেটছ হাউ উই ডু এজ এ কোম্পানী ষ্টাৰ্টেড মুভিং আপ সেইটো বাৰু গম পালোঁ কিন্তু মই অকণমান মানে শুভ্ৰ দাসৰ নিজৰ যিটো সাংগীতিক যাত্ৰা মিউজিকেল জাৰ্ণি এই বিষয়ে জানিব বিচাৰিছোঁ মই
মই আগতে ৰোমেনিয়াত আছিলোঁ, ইজিপ্তত আছিলোঁ, নাইজেৰিয়াত আছিলোঁ, লণ্ডনত আছিলোঁ। যোনটো কাণ্ট্ৰিতে থাকোঁ মই কামৰ লগতে মই মিউজিচিয়ানছবোৰৰ লগত জড়িত। মানে মই ৰেগুলাৰলি গৈ পেলাই ক্লাব বেলেগ বেলেগ ভেনিউজত গৈ বজাওঁ। ইয়াতে ডুবাই জাজ ফেষ্টিভেলত মই বহুত বছৰ বজাইছিলোঁ, মোৰ নিজৰ বেণ্ড আছিলে। নিজৰ বেণ্ড মই যিমানে শুনি গৈ আছোঁ সিমানে আশ্চৰ্যজনিত হৈ গৈ আছোঁ, কাৰণ নতুন নতুন কথা জানি আছোঁ। মই সুব্ৰত দাস মই কৈছোঁ যে মোৰ ঘৰৰ ওচৰৰ বাসিন্দা, কিন্তু ইমানখিনি কথা মই জনা নাছিলোঁ যে আমাৰ সেই যুৱক কিশোৰজনে আজি আহি এনেদৰে নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছে। মই নিজৰ মই নিজে কম্প'জ কৰোঁ, মোৰ নিজৰ ষ্টুডিঅ' এটা আছে। আৰু মই বেলেগ বেলেগ জনৰৰ মিউজিকত লৈ বিৰাট ইণ্টাৰেষ্টেড। জাজ, ৱৰ্ল্ড মিউজিক, বহুত বেলেগ বেলেগ ফেষ্টিভেলছত এটেণ্ড কৰি ভাল পাওঁ। আৰু মোৰ এটা নিজৰ নেটৱৰ্ক আছে অফ মিউজিচিয়ানছ। মোৰ এটা নতুন ষ্টাৰ্টআপ যোনটো আৰম্ভ এতিয়া হৈছে, সেইটো মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। গতিকে মিউজিক ইজ ভেৰি ক্ল'জ টু মাই হাৰ্ট। আৰু যেতিয়াই পাৰোঁ টাইম পাওঁ নিজেও কম্প'জ কৰোঁ বা ক্ৰিয়েট কৰোঁ। আৰু কিন্তু মোৰ মিউজিচিয়ানছ, মোৰ মেইন এটা যোনটো নতুন ষ্টাৰ্টআপ, সেইটোৰ ষ্টাৰ্টআপৰ অবজেক্টিভটো হ'ল যে মিউজিচিয়ানছবোৰৰ ইমান মিউজিক দি পেলাই চবকে মানে এণ্টাৰটেইন কৰে, কিন্তু মিউজিচিয়ানছৰ লাইফ ষ্টৰিটো বিৰাট ছেড হয়। চাম মেক ইট বিগ, বাট বাই এণ্ড লাৰ্জ মিউজিচিয়ানছ ডোণ্ট মেক এনাফ মানি, দি ষ্ট্ৰাগল। গতিকে টু এড্ৰেছ ডেট প্ৰব্লেম মই নতুন ষ্টাৰ্টআপ এটা গ্ৰুভন বুলি, এইটো আপোনাৰ 2022ত লঞ্চ হ'ব। সেই ষ্টাৰ্টআপটোৰ অবজেক্টিভটো হ'ল যে মিউজিক আৰ্টিষ্ট টু গেট ফিনান্সিয়েল ছিকিউৰিটি। ইটছ এ ভেৰি ইণ্টাৰেষ্টিং ৱে অফ বিজনেছ মডেল। সেইটো লঞ্চ হ'ব। সেইটোৰ অবজেক্টিভটোৱে হ'ল মিউজিক ইণ্ডাষ্ট্ৰী, ইটছ এ গ্ল'বেল প্লেটফৰ্ম, মিউজিক আৰ্টিষ্টবোৰৰ হাউ টু মেক দেম ফিনান্সিয়েলি মোৰ ছিকিউৰ, হাউ টু গিভ দেম মোৰ আৰ্নিংছ। একদম ইউনিক আইডিয়া, শুনি ভাল লাগি গৈছে কথাটো। আৰু সেইটো দ্বাৰা ভৱিষ্যতে চাগে আমাৰ ভাৰতৰ বা অসমৰ মিউজিচিয়ানসকলো উপকৃত হ'ব পাৰিব। আৰু এতিয়া মই সুব্ৰত দাসে গীটাৰ কেতিয়াবা বজোৱা আৰম্ভ কৰিছিলে, গান গাইছিল কেতিয়াবা, সেই বিষয়ে জানিব বিচাৰিছোঁ। গীটাৰ বজাওঁ, কিন্তু গান তেনেকৈ মানে পাব্লিকলি ইমান নহয়। কিন্তু মই মষ্টলি আমাৰ গীটাৰ প্লেয়াৰ। সেইটো মোৰ স্কুল ইউনিভাৰ্চিটিত বেছি হৈছিলে দিল্লীত। তাৰপৰা মই যেতিয়া বাহিৰলৈ গ'লোঁ তাতে সেইটো থাকি গ'ল। আৰু মিউজিক ৱাজ এ গ্ৰেট ৱে টু ব্ৰেক বেৰিয়াৰ্ছ, টু গেট টু ন' লোকেল পিপল, বিকজ মই বেলেগ বেলেগ কাণ্ট্ৰিত আছিলোঁ, বেলেগ বেলেগ কালচাৰত, আৰু মাল্টি কালচাৰেল টিমছ আছিলে। গতিকে আই নিডেড টু বেচিকলি এণ্ডিয়াৰ মাই চেল্ফ টু ৱৰ্ক। মানে এটা ছিক্ৰেট হ'ল, বেলেগ যেতিয়া আপুনি মাল্টি কালচাৰেল এনভাইৰনমেণ্টত থাকে, এলিয়েন কালচাৰ নতুনকৈ গৈছে, you need a conversation starter. You need to break into the local, culturescape. Hey, music has always given me that edge. More immediately, I can endear myself to the teams, to people, and once I do that, then I can work better. আমাৰ পাপনহঁতৰ পৰা আৰম্ভ কৰি সকলো আহিছে। মই ডু লাইভ যেতিয়া মই আৰম্ভ কৰোঁ ডুবাইত, এভৰি ইয়াৰ আমি মোৰ দেন 100 মিউজিক আৰ্টিষ্ট আনিছিলোঁ, আপোনাৰ আমেৰিকাৰ পৰা, ইউকেৰ পৰা। আৰু মই তেতিয়া ইণ্ডিয়াৰ পৰাও বহুত মিউজিচিয়ানছ আনিছিলোঁ, কিন্তু মোৰ স্পেচিয়েল ইণ্টাৰেষ্ট আছিলে টু প্ৰমোট মিউজিচিয়ানছ ফ্ৰম আছাম এণ্ড নৰ্থ ইষ্ট। পাপনকো এবাৰ ইনভাইট কৰিছিলোঁ। নৰ্থ ইষ্টৰ বিভিন্ন মিউজিচিয়ানছক মই এভৰি ইয়াৰ আনো, আৰু উই টেক গুড কেয়াৰ অফ দেম, এণ্ড দে হেভ লট অফ ফান। আমি বাৰ্কলিৰ যিজন কৈছে মাষ্টাৰ, তেওঁ চাৰ্টিফিকেট লাভ কৰিছে, তেওঁৰ পৰা আমি যদি সম্ভৱ হয় তেখেতৰ গীটাৰ অলপ শুনিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ছোৱাত। অলপ দুই এটা কিবা গুণগুণাই দিব পাৰে নেকি সুব্ৰত দাসে? মই শুনিছোঁ যে গান গাই ভাল পায়, আৰু মই যিমান দূৰ জানো যে মই সেইকাৰণে অকণমান ফেভৰেট গান, যদি মই বাহিৰত থাকোঁ, মই হ'লো বিৰাট ডাঙৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ ফেন, এজ মষ্ট অফ ইউ আৰ। বুকু হম হম কৰে মোৰ কাৰণে একদম, মানে মোৰ ভিতৰত জয়ন্ত হাজৰিকাৰ গান, ভূপেন হাজৰিকাৰ গান মানে মই সোমাই আছে। মানে মই শুনি ভাল লাগিছে যে নিজৰ পাৰতে নহয় জানো ভূপেন হাজৰিকাৰ হেৰি জয়ন্ত হাজৰিকাৰ ঘৰত নিজৰ পৰা সেইখিনিতে আমাৰ। আৰু যিহেতু তাতেই এটা অসমীয়া নেশ্যনেলিজিম এটাৰ হেৰি সোমাই গৈছিলেতো, এই তেতিয়াৰ পৰা অলপমান হেৰিটো বেছি অসমৰ যদিও মই মানে 18 ইয়াৰ্ছত মই অসম এৰি থৈ আহিলোঁ, কিন্তু সেই টানটো আৰু মিউজিক আৰু কালচাৰৰ বিষয়ে মানে মোৰ বহুত টান আছে, বহুত টান আছে।
আমি আৰু জানিম আচলতে মই যদি সম্ভৱ হয় যদি পচিবল আমি যদি প্ৰায় গীটাৰ বজাবলৈ মই ৰিকুৱেষ্ট কৰিম যদি সম্ভৱ হয় হা আচ্ছা ঠিক আছে সেইটো মই দেখুৱাম আৰু মই অকণমান আকৌ তেওঁৰ সুব্ৰত দাসৰ তেওঁৰ যিটো কেৰিয়াৰ তাৰ মাজলৈ আকৌ আহিছোঁ ইয়াত যিখন সুব্ৰত দাসৰ যিখন CV আপোনালোকে CVখন দেখিলে আচৰিত লাগি যাব ফাৰ্ষ্ট এণ্ড অনলি CEO অফ ইণ্ডিয়ান অৰিজিন তেখেতে ইতিমধ্যে কৈছে ইণ্ডিয়া টেলিকম ইণ্ডাষ্ট্ৰি ইন দ্য মিডল ইষ্ট তাৰপিছত কেইবাটাও আছে এইবিলাক আপোনাৰ কৈ অন্ত কৰিব নোৱাৰোঁ যিখিনি কথা ইয়াত আছে এতিয়া মই সুব্ৰত দাসৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি ইয়াৰ মানে ডুবাইৰ লগতে আপুনি ইতিমধ্যে প্ৰায় 16খন দেশত আপুনি কাম কৰিলে সেয়া ক'ত কি ধৰণৰ কামত আপুনি এতিয়া কেইটামান কথা ক'লে আপুনি চৌদি আৰবৰ কথা আপুনি আমাক ক'লে লণ্ডন গৈছিলে তাৰ বাহিৰেও আপুনি ক'ত আৰু কি ধৰণৰ কাম কৰিছিলে আপুনি মই মানে ছাউথ আমেৰিকাৰ ফালেও কৰিছিলোঁ, আফ্ৰিকাত বহুত বছৰ কৰিছোঁ। গতিকে ডেভেলপ কাণ্ট্ৰিজ, ইমাৰ্জিং মাৰ্কেট চব ধৰণৰ কাণ্ট্ৰিজত কৰিছোঁ। আৰু বিশেষকৈ এই ৰিজনত মই বহুত বছৰ কটালোঁ। মই ইজিপ্তত লেট 90sত আছিলোঁ। তাৰপৰা UAE-ত মানে কি UAE-ৰ স্পেচিয়েল মই বাৰে বাৰে আই কাম বেক টু UAE ডুবাই কাৰণ UAE হ'ল আজিকালিৰ দিনত গোটেই পৰিৱেশটো এটা মানে উই আৰ এ গ্ল'বেল কমিউনিটি আৰু ডুবাই ইজ পজিশ্যনিং ইট চেল্ফ এজ দি গ্ল'বেল কেপিটেল বঢ়িয়া কানেক্টিভিটি ইয়াৰ পৰা আপুনি এমিৰেটছ টাৰ্মিনেল 3 যাওক তাৰপৰা কোনখন কাণ্ট্ৰিত যাব সকলে মানে ইমান কনভিনিয়েণ্ট ডুবাইত এপাৰ্ট ফ্ৰম টেক্স মেটাৰ্ছ Dubai is the capital city, meaning the visions of the rulers of UAE and, is to make Dubai the capital city of the world. আৰু সেইকাৰণে ইয়াতে যোনটো মানে এনভাইৰণমেণ্ট ক্ৰিয়েট কৰিছে যোনটো কালচাৰ আছে they always push innovation, they always মানে যোনটো বেষ্ট টেকনলজি এডপ্ট কৰাৰ very progressive mindset. গতিকে আমাৰ কাৰণে এণ্টাৰপ্ৰেনাৰ্ছৰ কাৰণে ডুবাই ইজ এ ভেৰি ষ্ট্ৰং এট্ৰেকশ্যন মানে ইছলামিক কাউণ্ট্ৰি হিচাপে কোনো ধৰণৰ মানে কনজাৰভেটিভ তেওঁলোকৰ এৰিয়া নাই নাই মানে কি ডুবাই ইজ ভেৰি মডাৰ্ণ বহুত মানুহ আগতে এটা মেণ্টেল ইমেজ এটা লৈ থাকে মিডল ইষ্ট কেনেকুৱা বা হ'ব মষ্টলি পিপল ফ্ৰম দ্য ৱেষ্ট পাৰ্টিকুলাৰলি ইউনাইটেড ষ্টেটছ এতিয়া যেতিয়া আহি সোমাই হ'ল আগৰ যোনটো মানে পাৰচেপশ্যন আছিল ডেট গেটছ শ্বেটাৰ্ড আপুনিতো দেখিছে ইয়াৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ দে ৱান্ট টু হেভ দ্য বেষ্ট এডুকেশ্যন ছিষ্টেম বেষ্ট হেল্থ কেয়াৰ ছিষ্টেম ইয়াত ডুবাইৰ মানে হেৰিটো কি মানে মাইণ্ডছেটটো কি যদি আপোনাৰ ৱৰ্ল্ডছ বেষ্ট বা ৱৰ্ল্ডছ ফাৰ্ষ্ট বা টলেষ্ট বিগেষ্ট কৰিব নোৱাৰে লাভ নাই এটেম্পটেই নকৰিব এইটো মাইণ্ডছেটত কাম কৰে গতিকে তেনেকুৱা গতিকে আমি যেতিয়া দুট আছিলোঁ আমাৰ মানে যোনটো এটা ডিৰেকশ্যন বা ভিজন যোনটো আমি ফ'ল' কৰোঁ ইজ টু ডু নিউ থিংছ ইন'ভেটিভ থিংছ চ' ইয়াতে মানে সেইটো কালচাৰটো এতিয়া বিৰাট মানে ফষ্টাৰ কৰে to do innovative things. They want to bring all the entrepreneurs here, make Dubai the cradle of innovation. Ajikali digital times it's all got to do with the environment, the culture. How can they promote startups? How can they get more coders and programmers here? It's a vision to mane hifale go ase. Or it's just mane size to aru heri population wise very manageable. So Dubai is very well positioned. Gotike amar karne ajikali dinor mane notun digital entrepreneurs karne Dubai has a very special place. সেইকাৰণেই সুব্ৰত দাস বাৰে বাৰে ডুবাইলৈ ঘূৰি আহিছে ডুবাইৰ এনভাইৰনমেণ্টটোৰ কাৰণে আৰু ইয়াতে এতিয়া সুব্ৰত দাসে কৈছে যে ডু হ'ল এতিয়া বৰ্তমান মষ্ট লাৰ্জেষ্ট নে ছেকেণ্ড লাৰ্জেষ্ট মোবাইল অপাৰেটৰ ইন ডুবাই ইউ এ আৰু সেইটো প্ৰতিষ্ঠা কৰিছিলে আৰু সেইটো সেই তেখেতে ডু মোবাইল প্ৰতিষ্ঠা কৰিছিল তেখেতে আমাৰ অসমীয়া যুৱক এজনে আৰু তাৰপৰা তেওঁ গৈ জাউৰী যিটো চৌদি আৰবিয়া তাতো এটা তেওঁ কৰিলে কিন্তু ইয়াত এৰি যোৱাৰ আৰু কিবা বেলেগ কথা আছিল নেকি মানে ডুবাই এৰি যোৱাৰ ইমান মানে কি আমাৰ কাৰণে প্ৰফেশ্যনেলছৰ কাৰণে you want growth and you want to be able to create new things creativity we pursue creativity innovation গতিকে once you have reached ডুবাইত মানে কি 6 years মই actually 8 years থাকিলোঁ with do I reached a glass ceiling তাৰপিছত and there's always people sending me meaning approaching me with interesting offers or interesting kind of roles and I have this very restless nature মানে নতুন কি কৰোঁ আকৌ how to break barriers নতুন market নতুন impact নতুন thing সেনেকৈ মোৰ মানে my forte is innovation
not নিউ চেলেঞ্জবিলাকে সদায় সুব্ৰত দাসক এট্ৰেক্ট কৰে challenge the status quo. মানে যদি you want to disrupt any industry, টেলিকমৰ ভিতৰত মোবাইল ব্ৰডবেণ্ড হওক টিভিয়ে মোৰ সেই ডিছৰাপটিভ ইন'ভেশ্যনৰ ওপৰত মানে বিৰাট ইণ্টাৰেষ্ট গতিকে আই লুক ফৰ অপৰচুনিটিজ ৱেৰ আই কেন গেট ইন এণ্ড ডিছৰাপ্ট আগতে মই বেলেগ বেলেগ কোম্পানীৰ কাৰণে কৰিছিলোঁ এণ্ড আই ক্ৰিয়েটেড হিউজ এমাউণ্ট অফ ভেলিউ most of the companies I worked for I started are all multi-billion-dollar companies in many parts of the world তেতিয়া মই ভাবিলোঁ যে আজিকালিতো access to capital is not very hard if you have the right ideas so then I figured I should do it myself so that I have even more freedom to innovate মানে সেইকাৰণে মই নিজে I decided to be an entrepreneur যিটো ক'লে যে www.aladin.life এই যিটো কোম্পানী এতিয়া সুব্ৰত দাসে আৰম্ভ কৰিছে এতিয়া আপুনি ক'লে যে ফাষ্টেষ্ট গ্ৰয়িং এটা আৰু মিডল ইষ্টৰ ভিতৰত one of the fastest 1 million users হ'ব within 6 months এইটো মানে unprecedented ইয়াক আৰু এক্সপানশ্যন কৰিবলৈ কি প্লেন কৰিছে গোটেই মিডল ইষ্টত আমি বাই নেক্সট ইয়াৰ মিডল অফ নেক্সট ইয়াৰ উই উইল বি ইন অল দ্য কাণ্ট্ৰিজ ইন দ্য GCC 6খন কাণ্ট্ৰি আৰু ইজিপ্ট 7খন কাণ্ট্ৰি তাৰপিছত উই আৰ গোইং টু নেক্সট ইয়াৰ উই গোইং টু ফ'কাছ অন এক্সপেনশ্যন ইন টু আদাৰ মাৰ্কেটছ ইমান দিন আমি aladin.com কথা শুনি আছিলোঁ নাই aladin.com নাই এইটো হ'ল আলাউদ্দিন এইটো হ'ল aladin.life আৰু আপোনালোকে আলাদিন মানে আলিবাবা হ'ল চাইনা ৰাইট এইটো মাল্টি-বিলিয়ন হেৰি শুনি বিৰাট ভাল লাগি গৈছে আচলতে সুব্ৰত দাসৰ কথা এজন অসমৰ পৰা অহা এজন যুৱকে চানমাৰী কলনী নিজাৰ পৰা আছিলে মই যিমানটো সৰুতে থকা অলপ মনত পৰে তাৰ পৰা আহি আজি ইমান বিগ শ্বট আচলতে এতিয়া বৰ্তমান টেলিকম ইণ্ডাষ্ট্ৰীত বিগ শ্বট আৰু তেওঁ যিখিনি কথা ক'লে যে যিটো মোবাইল ডুবাইৰ মোবাইল জৰি তাৰ লগতে কেইবাটাও এটা মোবাইল কোম্পানী তেওঁ নিজে প্ৰতিষ্ঠা কৰি সেইবিলাক কোম্পানী $multi-million কোম্পানীলৈ পৰিণত কৰিছে এজন অসমীয়া যুৱকক লৈ আমি সঁচাকৈ গৌৰৱান্বিত তেওঁৰ জীৱনৰ বিষয়ে আৰু বহুবিলাক কথা আছে ইণ্টাৰেষ্টিং কাহিনী বহুত আছে জীৱনৰ কাহিনীত টুইষ্ট বহুত আছে সেই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি